বিদ্ৰোহৰ জুয়ে দহিছে অতুল বৰা বাহিনী খুদ অতুল বৰাৰ সন্মুখতে তৃণমূল কৰ্মীৰ ক্ষোভ দলীয় টিকটক লৈ সৰু পথাৰৰ কৰ্মী সভাত অথন্তৰ বিজেপিৰ বুকুচাত উঠি দপদপাই ফুৰা অতুল বৰা বাহিনী এতিয়া সন্মুখীন হৈছে বিপৰ্যয়ৰ অগপত এতিয়া মুকলিকৈ আৰম্ভ হৈছে দলীয় সংঘাত এই দৃশ্য হৈছে সৰু পথাৰৰ হনুমান মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দলীয় সভাত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা চলি আছিল 2026ৰ বিধানসভা নিৰ্বাচনত সৰু পথাৰৰ সমষ্টিক লৈ পৰ্যালোচনা কিন্তু তাতেই লাগিল অথন্তৰ অতুল বৰাৰ সন্মুখতে 2026ৰ বিধানসভা নিৰ্বাচনত নৱগঠিত সৰু পথাৰ সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থিত্ব বিচাৰি তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় দলৰ তৃণমূল কৰ্মী সভাতেই দলীয় টিকটক লৈ ক্ষোভ উজাৰিলে তৃণমূল কৰ্মীয়ে সভাত অতুল বৰাৰ লগতে উপস্থিত আছিল গোলাঘাট জিলা কমিটিৰ সাধাৰণ সম্পাদক তথা সৰুপথাৰ সমষ্টিৰ পৰ্যবেক্ষক আসিকুৰ ৰহমানকে ধৰি দলটোৰ বহু জ্যেষ্ঠ কৰ্মকৰ্তা তৃণমূল কৰ্মীৰ কাৰ্যত অস্বস্তিত পৰে অতুল বৰা দলীয় কৰ্মীৰ অসন্তুষ্টিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সভাপতি অতুল বৰাই ক'লে আমি মিত্ৰতাত আছোঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ লগত কথা বতৰা আমি পাতিম কিন্তু নিজৰ প্ৰস্তুতিটো লাগিব নহয় অকলেই খেলক বা লগতেই খেলক কাৰণ ইয়াততো বিৰোধী দলো আছে আমি মিত্ৰতাত আছোঁ গতিকে দলৰ শক্তি বৃদ্ধিটোৱে হৈছে আমাৰ মূল লক্ষ্য বাকী কথাবিলাক সময়ত হ'ব শুনিলেই নহয় সভাপতিৰ ভাষ্য মিত্ৰতাত আছে যেতিয়া বিগ ব্ৰাদাৰ বিজেপিৰে আলোচনা কৰিবই লাগিব যদিহে বিজেপিয়ে এই সমষ্টিটো বিচাৰে তেতিয়া হয়তো পুনৰ শৰণাপন্ন হ'ব অতুল বৰা এণ্ড কোম্পানী সভাপতিৰ ভাষ্যতে স্পষ্ট হৈছে তৃণমূল কৰ্মীতকৈও এতিয়া বিজেপিৰ ওপৰত বেছি নিৰ্ভৰশীল অগপৰ নেতৃত্ব তাৰ প্ৰমাণ ইতিমধ্যেই পোৱা গৈছে লোকসভা নিৰ্বাচনত যদিওবা বিধানসভা নিৰ্বাচনলৈ এতিয়াও বহুদিন বাকী কিন্তু সন্মুখত আছে উপ নিৰ্বাচন লগতে আছে পঞ্চায়ত নিৰ্বাচন যদিহে দলীয় কৰ্মীক শীৰ্ষ নেতৃত্বই গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে উমি জ্বলি থকা জুইকুৰাই যে আগ্নেয়গিৰিৰ ৰূপ ল'ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে সৰু পথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা